পৰ্যটকৰ দৃষ্টি কাঢ়িছে কাজিৰঙাৰ এটা বিশেষ সংগ্ৰহালয় 2023 বৰ্ষতে কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হৈছিল ভিন্টেজ কাৰ মিউজিয়াম এসময়ৰ অভিজাত্যৰ প্ৰতীকস্বৰূপ এই সংগ্ৰহালয় পৰিদৰ্শন কৰি পৰ্যটকে লাভ কৰে সুকীয়া মাদকতা গুৱাহাটীৰ অভিযন্তা পিকলু ডেকাৰ প্ৰচেষ্টাত কাজিৰঙাৰ গেলেকীত আৰম্ভ হৈছিল এই সংগ্ৰহালয় শিক্ষাৰ্থীৰ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ পৰিছে এই সংগ্ৰহালয়টো এই সন্দৰ্ভত আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছো কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতীপ শইকীয়াৰ এক প্ৰতিবেদনৰ জৰিয়তে হয় কাজিৰঙাৰ এটা আকৰ্ষণীয় মিউজিয়াম যেটো মিউজিয়াম এতিয়া পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান উপস্থিত আছো গেলেকীত আৰু ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছো আচলতে 2023 বৰ্ষত কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হৈছিল আকৰ্ষণীয় ভিন্টেজ কাৰৰ এই মিউজিয়ামটো আৰু জীপ সাফাৰী হাতী সাফাৰী অৰ্কিড উদ্যান নাও সাফাৰী কৰাৰ পাছত এতিয়া পৰ্যটকে লাভ কৰিছে এসময়ৰ আভিজাত্য আৱেগস্বৰূপ ভিন্টেজ কাৰ মিউজিয়ামৰ দৰ্শন কৰাৰ বিশেষ মাদকতা আৰু গুৱাহাটীৰ অভিযন্তা পিকলু ডেকাৰ একক প্ৰচেষ্টাত কাজিৰঙাৰ দুটা বছৰৰ পূৰ্বে এই মিউজিয়ামটো আৰম্ভ কৰিছিলে আৰু বৰ্তমান যদি চোৱা যায় এই মিউজিয়ামটোলৈ দেশী বিদেশী পৰ্যটকসকল আহিবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে কাজিৰঙাৰ গেলেকীত থকা এই যিটো ভিন্টেজ কাৰৰ শ্ব'ৰুম এই শ্ব'ৰুমতে পৰ্যটকৰ সহায় লাভ কৰিবলৈ সক্ষম হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ লগতে গৱেষণা কৰিবলৈ অহা যিসকল গৱেষক সেই গৱেষকসকলৰ অন্যতম কেন্দ্ৰস্থল হৈ পৰিছে এই সংগ্ৰহালয়টো আৰু পিকলু ডেকা আমাৰ সৈতে উপস্থিত আছে আমি প্ৰথমতে পিকলু ডেকাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দুবছৰৰ পূৰ্বৰ এটা সপোন আজি বাস্তৱত পৰিণত হৈছে ইতিমধ্যে পৰ্যটকসকল ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে তেওঁলোকে আচলতে যথেষ্ট উপকৃত হৈছে যথেষ্ট তেওঁলোকে উৎফুল্লিত হৈ পৰে এই সংগ্ৰহালয়টো তেওঁলোকে চাই কেনেধৰণে আৰম্ভ কৰা হৈছিল বৰ্তমান কি অৱস্থা নহয় একচুৱেলি এইটো এতিয়ালৈকে ছাকচেছ বুলি মই নকওঁ এইটো সদায় আমি কৰিয়ে থাকিবলৈ কৰি ইয়াৰ অন্ত নাই যিহেতু নতুন নতুন বস্তু আহি থাকে বিভিন্ন ধৰণৰ হেৰি হৈ থাকে কিন্তু ইয়াৰ কৰাৰ উদ্দেশ্যটো এইটোৱে যে আমাৰ এনচিয়েণ্ট পিৰিয়ডৰ পৰা কেনেকৈ আজিৰ ডেটলৈ আমি এই এনভাইৰনমেণ্টটো পালোঁ ইমান যে কমফৰ্ট লাইফবিলাক পাইছোঁ তাৰে এটা মানে হিষ্ট্ৰীটোক আমি প্ৰিজাৰ্ভ কৰি ৰাইজক দিব বিচাৰিছোঁ আৰু আহিবলগীয়া প্ৰজন্মক দিব বিচাৰিছোঁ এইটো এটা ৰিচাৰ্চ চেণ্টাৰ হ'ব এটা সময়লৈ তাৰ উপৰি আপোনাৰ ইয়াত এইটো এডুকেশ্যনেল চেণ্টাৰ হিচাপে বিভিন্ন স্কুল কলেজৰ ল'ৰা ছোৱালীক ইয়াত আনে দেখুৱায় বিভিন্ন ধৰণৰ হেৰি এৱাৰনেছটো আনে আমাৰ এৱাৰনেছ নথকাৰ কাৰণে আমাৰ 18শ শতিকাতে তেতিয়াই আমাৰ বৃন্দাবনী বস্ত্ৰখন গুচি গ'ল যদি আজি সেই সময়ত আমাৰ এই এৱাৰনেছটো থাকিলেহেঁতেন আমাৰ ইয়াৰ পৰা কেতিয়াও যাব নোৱাৰিলেহেঁতেন গতিকে মই ভাবোঁ যে এতিয়াও যিখিনি আমাৰ সম্পদ আছে আৰু তাৰ ঘৰে ঘৰে তেওঁলোকে যাতে সুন্দৰভাৱে প্ৰিজাৰ্ভ কৰি ৰাখে সেইটোৱে যেন মোৰ মনৰ ইচ্ছা বৰ্তমান ইয়াত কিমানখন বাহন আছে কিমানখন বাইক আছে গাড়ী আপোনাৰ মোটামুটি আপোনাৰ 50+ প্ৰায় 62 63 আছে তাৰে বহুতখিনি গাড়ী আমি ৰেডি কৰিছোঁ বহুতখিনি গাড়ী এতিয়াও ৰেডি কৰিব পৰা নাই ইয়াত আপুনি দেখিব বিভিন্ন ধৰণৰ খুব বেয়া জৰাজীৰ্ণ অৱস্থাৰ গাড়ীবোৰ আমি উঠাই অনা হৈছে তাৰপিছত আকৌ আছে তাক পুনৰ হেৰি কৰিছোঁ এই কামটো আমাক সহায় কৰিবলৈ ইয়াৰে লোকেল আমাৰ ৰঙৰ কাম কৰা মানুহ ৱেল্ডিঙৰ কাম কৰা মানুহ মেকানিকেল এনেকুৱা ধৰণৰ বিভিন্নজনে কৰে মটৰচাইকেলৰ এজন যিজন পদুম ডেকা বুলি তেওঁ আজি 30 বছৰৰ পৰা মোৰ লগত জড়িত তেওঁ থাকে টলঙাত কিন্তু তেওঁক যেতিয়াই মই বিচাৰোঁ তেওঁ নিজে আহি হাজিৰ হৈ তেওঁ নিজৰ ঘৰ দুৱাৰ এৰি দিয়ে ইমানেই ভাল পায় এই অনুষ্ঠানটোক আৰু এই কামটোক গতিকে তেওঁ আহি নিজে এই কামটোত লাগি ভাগি কৰি দিয়ে এই বৰ্তমান তেখেতো ইয়াতে আছে পদুম এবাৰ আহা এইফালে এখেত পদুম ডেকা এওঁ বিভিন্ন ধৰণৰ কামত আমাক সদায় সহায় সহযোগ কৰি আছে এতিয়া পৰ্যটকসকল আহিছে ক্ৰমে পৰ্যটকৰ সোঁত বৈছে বুলি ক'ব লাগিব বা পৰ্যটকসকলে আহিব বিচাৰিছে নাই এতিয়াও সোঁত খুব হেৰি হোৱা নাই কিন্তু আৰু হ'ব বুলি মোৰ বিশ্বাস কিন্তু ইয়াত আহিলে হয়তো ৰাইজে বহু ধৰণৰ উপকৃত হ'ব আৰু এই অনুষ্ঠানটো যে হেৰি হৈ আছে বহু পিছ পৰি আছে এডভাৰটাইজ বা হেৰি সেইটো যাতে আৰু আগবাঢ়ি যায় বা ৰাইজে ইয়াক আৰু আগবঢ়াই নিয়ে বাইক কিমান আছে বাইক আপোনাৰ প্ৰায় 78 মান আছে চাইকেল তেনেকৈ 20+ আছে ইত্যাদি কৰি গ্ৰামোফোন ঘড়ী ৰেডিঅ' কেমেৰা যিখিনি আমাৰ সমাজৰ পৰা হেৰাই যোৱা বস্তুখিনি সকলোখিনি বস্তুক আমি প্ৰিজাৰ্ভ কৰি আছোঁ আন নালাগে আমাৰ 1947 চনৰ 15 আগষ্টৰ নিউজ পেপাৰ সেই সময়ত ইউজ কৰা জাতীয় পতাকা সেই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসুৱে পেলোৱা লিফলেটৰ কপিবিলাক সেইবিলাক আছিলে কালাৰ্ড সেই সময়তে গতিকে সেইবিলাকো আমি সযতনে ৰাখিবলৈ চেষ্টা কৰি আছোঁ বহু পুৰণি বাহনে ইয়াত এই মুহূৰ্তত প্ৰাণ পাই উঠিছে হয়
ইয়াত আছে ইয়াত এখন খুব আপুৰুগীয়া এখন হ'ল প্লাইমাউথ উডি আধা প্ৰায়খিনি কাঠেৰে নিৰ্মিত সেই গাড়ীখনো আমি জৰাজীৰ্ণ অৱস্থাৰ পৰা কৰি ওলালোঁ এতিয়া মৰিছ কোম্পানীয়ে এখন মৰিছ ট্ৰেভেলাৰ উডি বুলি কয় সেইখনো প্ৰায়খিনি কাঠৰ সেইখনো আমি হেৰি কৰি উদ্ধাৰ কৰিলোঁ আকৌ খুব জৰাজীৰ্ণ অৱস্থা ঠিক তেনেকৈ মটৰচাইকেল আপোনাৰ চলে চিনেমাখনৰ যিখন এই ছাইডত ছাইড কাৰ যিখনক আমি নাও বুলি কওঁ সেই মটৰচাইকেলখনৰ ছেইম ডিজাইনৰ এখন তেনেকুৱা মটৰচাইকেলবিলাক আমি এতিয়া পুনৰ ৰেডি কৰিছোঁ পৰ্যটকসকলৰ প্ৰতি কি অনুৰোধ আছে পৰ্যটকসকলে আহিব লাগে ইয়াক চাই বিভিন্নজনক আৰু কৈ যাতে আমি ইয়াক আৰু আগবঢ়াই নিব পাৰোঁ তেওঁলোকৰ হৈ যাতে আৰু 10জনে গম পায় 10জন আহে 10জনে চায়ো উপকৃত হয় আৰু আমাৰো অকণমান যাতে সহায় সহযোগ হয় এয়াই মই তেওঁলোকক আহ্বান জনাইছোঁ যে আহক আপোনালোক চাওকহি মই পুনৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে বিভিন্নজন আহিছে বিভিন্নজন আহি ইয়াৰ যি মনোজ প্ৰদীপ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ